পাতিবলৈ আৰু এই বাৰ্তাটো খুব সুখৰ নহয়, দুখৰ বুলিও ক'ব নোৱাৰোঁ, ক্ষোভৰ আচলতে। জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা, জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টিমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ। 9 দিন নহ'ল, এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তাত আমাৰ ক্ষোভ বুজাৰ বাহিৰে দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই। এই সময়ছোৱাত বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰৰ বহুত দেখিলোঁ, বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ। 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত, প্ৰত্যেক ঘৰ অসমীয়াক কান্দা দেখিলোঁ। কি ৰিক্সাৱালা, কি ঠেলাৱালা, কি মা, কি দেউতা, কি ককাই ভনী, সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ। তেইছ তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত। ৰৈ ৰৈ বিনালে মুক্তি হ'ল, ৰাইজৰ সমাগম দেখিলোঁ। এসপ্তাহতে অসংখ্য ৰাইজে, অসংখ্য জুবিন অনুৰাগীয়ে আমাক মৰম কৰা দেখিলোঁ, যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে। কিন্তু তাতকৈ দুখৰ কথা, পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ, যিটো হ'ব নালাগিছিলে, সেইটোহে দেখিব নালাগিছিলে আমি কোনো। জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক। এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে, একো মাত নামাতিলোঁ। ভাবিছোঁ জুবিনৰ স্মৃতি সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে, কাকো একো কোৱা নাই। তাৰ পিছত কৈ যে 5 মিনিট 15 মিনিট এঘণ্টা, এতিয়া এনেকুৱা এটা পৰ্যায় আহিলে যে আজি 3-4 দিনমানৰ পৰা গোটেই চিনেমাখন আহি আছে পাইৰেচি হৈ পেলাই। সেইটো আটাইতকৈ দুখজনক কথা। আৰু এইটোৱে যদি হয়, জুবিন গাৰ্গে যিটো সপোন দেখিছিলে ভৱিষ্যতে অসমীয়া চিনেমাক লৈ, তেতিয়া সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয়। জুবিন গাৰ্গে অকল ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে, গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে। গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দপদপাই থকা সপোন দেখিছিলে। গোটেই অসমীয়া চিনেমাই